আসসালামু আলাইকুম। আপোনালোকক জনাবলৈ পাই খুশি হৈছোঁ যে অহা ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে যি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি ইজতেমা সৰ্ববৃহৎ ইজতেমা হ'বলৈ গৈছে আমাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ আলিচিঙীয়া গাঁৱত। তো সকলোৱে যাব, তাত গৈ শ্ৰমদান কৰিব। আপোনালোকৰ বহুত স্বভাৱ হ'ব। এটা ইমান ডাঙৰ লাখ লাখ মানুহ তাত সমাগত হ'ব 14, 15, 16 অহা মাহৰ ফেব্ৰুৱাৰী। তো আপোনালোকে যাব। তো আজিৰ এই ভিডিঅ'টো ঘৰৰ পৰা বনাইছোঁ। আৰু যেটো কচুৱাৰ ইজতেমাৰ ভিডিঅ' বনাইছিলোঁ, কচুৱাতো হ'ব ইজতেমাটো। তো আমাৰ তেজপুৰ যি শোণিতপুৰৰ যিটো ঢেকীয়াজুলিত হ'ব, তো বহুত ডাঙৰ হ'ব। তো উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্টৰ ইজতেমা হয়। তো বিভিন্ন ঠাইৰ পৰা মানুহ আহি আছে আৰু তাত শ্ৰমদান কৰি আছে। তো আমিও যাম। তো আপোনালোকে যাব। তো বহুত মানুহ আছে বৰ্তমান তাত। আপোনালোকৰ খোৱাৰ ব্যৱস্থা আছে, থকাৰ ব্যৱস্থা আছে। যদি আপোনালোকে ভাবিছে তাত 3 দিনৰ জমাত যাব পাৰিব, তো তাত 3 দিনৰ জমাত গৈ তাত শ্ৰমদান কৰিব পাৰিব আপোনালোকে। যদি কোনো ভাবিছে 3 দিন বা কোনোবাই একচিলা যাব পাৰিব, তাত গৈ কাম কৰিব পাৰিব। তো বহুত মানুহ হ'ব তাত, প্ৰায় লাখ লাখ মানুহ সমাগত হ'ব। তো যেহেতু আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত হ'বলৈ গৈছে এইবাৰ, তো আপোনালোকে যাব। আৰু অলপ দৃশ্য দেখাই দিওঁ ইজতেমাত যিহেতু কাম চলি আছে। তো এয়া চাওক, কাম কৰি আছে মানুহে। বিভিন্ন জিলাৰ পৰা আহি ইয়াত মানুহে কাম কৰি আছে। আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মানুহ আছে, বিভিন্ন অঞ্চলৰ পৰা মানুহ আহিছে, বিভিন্ন গাঁৱৰ পৰা। তো আপোনালোকে চাওক, কাম পুৰা দ্ৰুতগতিত চলি আছে আৰু মানুহ আহি আছে। তো ইয়াত থকাৰ পৰা খোৱাৰ ব্যৱস্থা চব পাব। তো চাওক, ঢেকীয়াজুলি আলিচিঙীয়া গাঁৱত হ'বলৈ গৈ আছে ইজতেমাটো। এয়া আমাৰ শোণিতপুৰ জিলাৰ তো নৰ্থ ইষ্টৰ ইজতেমা হয় এইটো। তো আপোনালোকে আহিব, তাত গৈ কাম কৰক, শ্ৰমদান দিয়ক, বহুত ভাল হ'ব। এই চব আপুনি এদিন না এদিন পাবই। তো বহুত ভাল কাম হৈ আছে। তো আপোনালোকে যাব। তো 14, 15, 16 ফেব্ৰুৱাৰী মাহৰ অহা মাহৰ মানে 14 তাৰিখ 15 তাৰিখে খবৰটো ৰাতি। তো তাত যাব। তো বহুত ভাল কাম কৰিব, তাত চব পাব। তো চব আছে, এইটো মই ইমান নাজানো ইয়াৰ বিষয়ে, কিন্তু চব বহুত হ'ব। আমিও যাম, আমি আশা কৰিছোঁ আমিও যাম। তো বিভিন্ন ঠাইৰ পৰা মানুহ আহি গৈছে অলৰেডি। কলকাতা, দিল্লীৰ পৰা বোলে অলৰেডি মানুহ আহি গৈছে। তো আমাৰ যিহেতু আমাৰ ডিষ্ট্ৰিক্টত হৈ আছে, শোণিতপুৰ ডিষ্ট্ৰিক্টত, তো আমাৰ ইয়াৰ মানুহ বেছি যাব লাগে। বিভিন্ন ঠাইৰ পৰা মানুহটো আহিবই, কিন্তু আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা মানুহ অলপ বেছি যাব লাগে। তো আপোনালোকে যাব, তাত গৈ শ্ৰমদান কৰিব। তো আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ধন্যবাদ।